যোৰহাট জিলা নতুন তিয়ক সমষ্টি ঢেকৰগ্ৰা উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা ৰুমৰ পৰা বিয়েৰ বটল উদ্ধাৰ। অভিযন্তা প্ৰদীপ শইকীয়া নামৰ এজন ছিনিয়ৰ এছিষ্টেণ্ট আটক কৰিলে যোৰহাট আবকাৰী বিভাগে। অন্যহাতে লক্ষী সন্দিকৈ নামৰ এজন কাৰ্যালয়ৰ অভিযন্তাই কাৰ্যালয়ত সুৰা সেৱন কৰিব পাৰি বুলি সাংবাদিকৰ সৈতে তৰ্কযুদ্ধ কৰে। যোৰহাট আবকাৰী বিভাগৰ এনে কৰ্মক প্ৰশংসা কৰিছে সচেতন ৰাইজে। মই এখেতৰ লগত কাম কৰি আছিলোঁ। মই কৈছোঁ ল'ৰাটো আনিবলৈ যাওঁ, থ'বলৈ যাওঁ। সদায় মই 1:30 বজাত গুচি যাওঁ। তাৰপিছত মই গৈছোঁ, ডিডি ছাৰে ফোন কৰিছে, যাব লাগে। ডিডি ছাৰৰ ওচৰত আছোঁ, কেতিয়া কাম কৰি কথা পাতিবলৈ মই এলাই। মই ঘৰত খাওঁ, সেইটো বেলেগ কথা। মই অফিচত মানে নাখাওঁ। অফিচত নাখায়? নাখাওঁ। এই আপুনি বহি থকা জেগাখনতে বিয়ে যে ওলাই? মই নাজানো, সেইটো কথা নাই। মোৰ টেবুলখন এইফালে আছে। মই টেবুলত সোমাইছোঁ, লগ গড্ৰেজ চাইছোঁ। মই বোলো যাওঁ, মই তেখেতক কৈ আছোঁ। আগমুঠি খাই থৈ বহা মই দেখিছোঁ, মই নিজে দেখিছোঁ। বেলেগ এটা কামত আহিছিলোঁ, তেতিয়া আপুনি খাই থৈছে আৰু মই সেই ভিডিঅ'টো চাব নেকি? হা, সেই ভিডিঅ'টো দেখাই দিয়ক। আপুনি নাই খোৱা? নাই খোৱা। আবকাৰী আহিছে সেইটোতো আমি নাজানিম। আমি অৰুণোদয় কামত ব্যস্ত হৈ আছিলোঁ, কামৰ দায়িত্ব। আপুনি এছিষ্টেণ্ট, এতিয়া ভিডিঅ' নথকাৰ অৱস্থাত আপোনাৰ দায়িত্ব আছে। কাৰ্যালয়ৰ আপোনালোকৰ কৰ্মচাৰী যদি কাৰ্যালয়ৰ ভিতৰত চৰকাৰী কাৰ্যালয়ত বিয়েৰ খাই থাকিব, বাইদেউ আপোনালোকৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই যদি গম নাপাওঁ বুলি কয়, সেইটো দায়খোৰা মন্তব্য হ'ব নহয়। আমি একদম আৰ্জেণ্ট মানে ৰিপৰ্ট বনাই আছোঁতো অৰুণোদয়ৰ পৰা সেইখিনি, আৰু মানুহখিনিও আহি আছে। অৰুণোদয় গোটেই মানুহখিনি বুজাবলগীয়া আছে, সেইটো কাৰণে আমি সেইটো ৰুমলৈ যোৱাও নাই। যদি এটা চৰকাৰী কাৰ্যালয়ত বাইদেউ বিয়েৰ খাই থাকে, ৰাইজৰ টকাৰে চৰকাৰী কৰ্মচাৰীক পইচা দিয়া হয়, ইয়াত জুৱা খেলি থকাৰ, লুডু জুৱা খেলি থকাৰ আপোনাৰ অভিযোগ আছে, তাৰপিছত আপোনালোকৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই গম নোপোৱাটো বৰ দুৰ্ভাগ্যজনক বিষয় নহয় বাইদেউ। কথা জুৱা খেলাটোতো মই গম নাপাওঁ দেই, মই বেছি দিন হোৱাও নাই। মানে মইতো ডিব্ৰুগড়ৰ পৰা বেছি দিন জইন কৰা হোৱাই নাই, সেইটোতো জানেই, গম পায়। কিন্তু সেইটো মই দেখা নাই বাৰু। হয়, কিন্তু মদৰ যে পাৰ্টিটো হৈ থাকে, মদৰ পাৰ্টিটো মই দেখা নাই আজি যে ওলালে। আজি মই নাই দেখা, কাৰণ আমিতো মানে অৰুণোদয়টো আমাক ডিচি অফিচৰ পৰা ফোন কৰিছে, মানুহখিনি বেয়া ব্যৱহাৰ কৰিলেও আমাক বহুত, আমিতো তেনেকৈ মানে প্ৰতিটো কথাই বুজাই দিব লাগে। আৰু উদ্ধাৰ কৰিছে, আবকাৰী বিভাগেও আহিছে। এতিয়া কথা হ'ল, চৰকাৰী কাৰ্যালয় হিচাপে আপোনালোকে অৰুণোদয় কামখিনি কৰিবই লাগিব, সেইখিনি আপোনালোকৰ দায়িত্ব। সমান্তৰালভাৱে কাৰ্যালয়টোৰ ভিতৰত কি চলি আছে, আপোনালোকৰ কৰ্মচাৰীয়ে কি কৰি আছে, ইয়াত বিয়েৰৰ পাৰ্টি কৰি আছে, সেইটো আপোনালোকৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই গম নাপাওঁতো ডাঙৰ কথা নহয়। সেইটো মানে এতিয়া আমিতো সেইটো ৰুমলৈ এতিয়া গ'লেহে গম পাম। এতিয়া আমিতো একদম ব্যস্ত, কাৰণ ভনীতাত আছোঁ, পূৰা তেওঁ আৰ্জেণ্ট কাম কৰি আছে। অৰুণোদয় লাষ্ট ডেট, আকৌ আমি 0 টেক কৰি আছে, সেইফালেও আমি ফোন কৰি আছোঁ, কাম কৰিছেনে নাই। কৰিবই লাগিব। আৰু মানুহ সেইটোতো এতিয়া নাজানিম নহয় আৰু। যোৰহাটৰ পৰা কংকজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7।